মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ লগত আলোচনা কৰিম যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত বেয়া কৰিলা সেইসকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে মই কেইটামান কথা ক'ম আৰু এটা কথা কওঁ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এবাৰ 2026 বৰ্ষত HSLC দিবা তেওঁলোক আৰু এবাৰ বেয়া কৰা ছাত্ৰ-ছাত্ৰীখিনিৰ কাৰণে একে নিৰ্দেশনা বৰ্তমান সময়ত আমাৰ যিবোৰ নতুন নিৰ্দেশনা আহি আছে সেইমতে তোমালোকৰ পৰীক্ষাৰ যিবোৰ নীতি নিয়ম হলাইছে সেইখিনি তোমালোকৰ সতি একে হ'ব হলাইছে মানে এনেকুৱা কোনো নতুন হলোৱা নাই যে তোমালোকে যোৱাটো বৰ্ষত পৰীক্ষা দিলা যিখিনি ছাত্ৰ-ছাত্ৰী তেওঁলোক এক্সপেৰিয়েন্স হলা বা কম্পাৰ্টমেণ্টেল দিলা আকৌ বেয়া কৰিলা কিন্তু তেওঁলোকৰ কাৰণে কি কৰিব লাগিব তোমালোকে পঢ়িব লাগিব আৰু তোমালোকক পঢ়িবৰ কাৰণে মই অনুৰোধ কৰিছো বহুত ভাল ল'ৰা ছোৱালী আছে যে বহুত টান পায় ধৰা মেথছ টান পায় ইংলিছ টান পায় সায়েন্স টান পায় কিন্তু তোমালোকৰ কোনো উপায় নাই তোমালোকে মেট্ৰিক পাস কৰিবই লাগিব গতিকে তোমালোকে বহুত কষ্ট কৰি পেলাই মেট্ৰিক পাস কৰা তাৰ পিছত তোমালোকে বহুত বিভাগত পঢ়িব পাৰিবা বিভিন্ন সুবিধা আছে বা সাবজেক্টবোৰ তোমালোকে বাছি ল'ব পাৰিবা গতিকে তোমালোকে যিখিনিয়ে বেয়া কৰিছা তোমালোকে এডমিশন ইমিডিয়েট লোৱা স্কুল যোৱা যেহেতু আমাৰ এপ্ৰিল মে জুন এতিয়া আমাৰ 3টা মাহ আমাৰ ইউনিট টেষ্ট হ'ব আৰু 2 দিনৰ পিছতে গতিকে তাৰ পিছত গৰম বন্ধ থাকিব গতিকে জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ 6টা মাহ থাকিব এবাৰ জানুৱাৰীতে পৰীক্ষা হ'ব গতিকে তোমালোক সকলো ছাত্ৰ-ছাত্ৰী সাজু হোৱা আৰু তোমালোকক মই কৈছো তোমালোকে কোনো ধৰণৰ কিবা নোট কিনিব লাগিব ল'ব লাগিব সেইবোৰ গুৰুত্ব নিদিবা তোমালোকে মাথো মেইন বুক পঢ়া তোমালোকৰ প্ৰত্যেকটো বস্তু MCQ সব মেইন বুকৰ পৰাই দিব সব কোৱেশ্চন মেইন বুকৰ পৰা দিব আৰু তোমালোকৰ কাৰো কথা শুনিব নালাগে কোনো নোট কিনিব নালাগে মেইন বুক পঢ়িলে তোমালোকে পাস কৰিবা তোমালোকৰ যেহেতু 45 মাৰ্কছত 13 পাব লাগে বাকি তোমালোকৰ জিওগ্ৰাফি হলে ধৰা 27 পাব লাগে আসামিজ হিন্দী এবিলাকত তোমালোকে 30 মাৰ্কস পাব লাগে নিশ্চয় পাব পাৰিবা আৰু তোমালোকৰ এতিয়াৰ পৰা এটুৱে হ'ব তোমালোকে সকলো কথা পাহৰি যোৱা খালি তোমালোকে পঢ়াত মনোযোগ দিয়া কাৰণ এই সময় আৰু ঘূৰি নাহিব আজি তোমালোকক মই এইটো সময় যিখিনি কথা কৈ আছো হেতু অহাকালিলৈ যেতিয়া মই কম তেতিয়া কিন্তু আকৌ কালি কৈছো বুলি নকওঁ আকৌ নেক্সট ডেটো মই আজি বুলিহে কম গতিকে আমি সময়টো কেতিয়াও ধৰি ৰাখিব নোৱাৰো গতিকে সময়ৰ কাম সময়ত কৰিলেহে তোমালোক কৃতকাৰ্য হ'ব পাৰিবা এতিয়া তোমালোকে কি কৰিব লাগিব যিখিনি ছাত্ৰ-ছাত্ৰীয়ে বেয়া কৰিলা তেওঁলোকে আৰু যিখিনি বৰ্তমান সাজু হৈ আছে প্ৰথমবাৰৰ কাৰণে HSLC পৰীক্ষা 2026 দিবৰ কাৰণে এগুটেখিনি ছাত্ৰ-ছাত্ৰীয়ে খুব ভালদৰে পঢ়া আৰু তোমালোকৰ সমানে নিবা কিন্তু সকলোখিনি বিষয় মেথছ সমানে নিবা সায়েন্স সমানে নিবা ইংলিছ আসামিজ ইলেক্টিভ জি আছে সোশিয়াল সায়েন্সলৈকে কাৰণ চোৱা তোমালোকৰ MCQ খিনিও যথেষ্ট মানে তোমালোকৰ টান হ'ব আৰু MCQ তোমালোকে যেটো লিখিব নালাগে তোমালোকৰ স্পিডবোৰ কমি যায় আৰু এই ক্ষেত্ৰত বহুত ল'ৰা ছোৱালী স্লো লাৰ্নাৰ থাকে মই হে কাৰণে কৈছো যে তোমালোকে যেতিয়া পঢ়ি থাকিবা মানে তোমালোকৰ বানান ভুল হলো ইমান নম্বৰ না যায় লিখিব যে নোৱাৰা নম্বৰ দিব কেনেকে গতিকে তোমালোকে কি কৰিব লাগিব বিষয় বস্তুটো তোমালোকৰ মনত লাগি থাকিব লাগিব যাতে আমাৰ কোৱাৰ মানে যেটো অভ্যাস প্ৰশ্নটোৱে কি খুদিছে লগতে যদি আমি ক'ব পাৰো তেতিয়া হলে আমি লিখিব পাৰিম ক'ব পৰা মানে কি আমাৰ পটককে মূৰত কথাটো আহি গৈছে গতিকে ক'ব পৰা মানে আমি লিখিব পাৰিম তেতিয়া আমি স্পিডত দিব পাৰিম কিন্তু ভাবি থাকিলে আমাৰ সময়বোৰ গুছি যাব গতিকে তোমালোকে বহুত প্ৰেক্টিস কৰা বহুত ভালকে কৰা প্ৰত্যেকই তোমালোকে পাস কৰিব লাগিব আৰু তোমালোকৰ প্ৰশ্নৰ টাইপবোৰ কেনেকুৱা হ'ব মই কৈ দিও তোমালোকে চাই যোৱা তোমালোকৰ ধৰি লোৱা এতিয়া মই কৈছো HSLC 2026 ইয়াৰ লগত থাকিব আমাৰ কম্পাৰ্টমেণ্টেলত যিখিনি ছাত্ৰ-ছাত্ৰীয়ে 2025ত ফেল কৰিলে এই ছাত্ৰ-ছাত্ৰীখিনিৰ সতি এইখিনি আমাৰ সেম পৰীক্ষা কাৰণ অল সাবজেক্ট তোমালোকে দিব লাগিব গতিকে তোমালোকে পাস কৰাৰ কাৰণে কিছুমান বুদ্ধি লাগিব বুদ্ধিবোৰ কেনেকুৱা তোমালোকে ধৰা আসামিজি 100 পাবলৈ লাগিছে কোনো কথা নাই তোমালোকে 5 মাৰ্ক হ'ব তোমালোকৰ 30 গতিকে কি কৰিব লাগিব 30% কাৰণে
তোমালোকে প্ৰশ্নটোৰ লগতেই মানে উত্তৰটো মুখলে মানে জানিব লাগিব মুখেৰে পটককে তোমালোকৰ আহাৰ লগত তোমালোকৰ লিখাৰ স্পিড থাকিব কিন্তু ভাবি থাকিলে নহব তাৰ পিছত তোমালোকৰ আহিলে ম্যাথছ এটো কাৰণ তোমালোকৰ কি লাগিব বহুত প্ৰেক্টিস লাগিব ডেইলি কাৰণ সবে টান পায় আৰু ইয়াৰ এমসিকিউ কাৰণ তোমালোকে গোটেই ম্যাথছৰ যিমান এক্সাম্পল সহ যিমান আছে সব পঢ়িবা 45 ৰ 13 পাব লাগিব আৰু তোমালোকে ম্যাথছ প্ৰেক্টিস ডেইলি কৰিবা আৰু বাকি ইংলিশৰ কাৰণে তোমালোকৰ কি হ'ব ইংলিশৰ কাৰণে তোমালোকে এমসিকিউৰ কাৰণে তোমালোকে মেইন বুক পঢ়িবা 45 ৰ 13 পাবাই আৰু ডেসক্ৰিপটিভটো একে 45 ত তোমালোকে 13 পাবাই তাৰ পিছত তোমালোকৰ ইয়াৰ এটা কথা কওঁ মই তোমালোকৰ ম্যাথছ তাৰ পিছত ইংলিশ তাৰ পিছত সোশিয়াল এসএসটি সোশিয়াল সায়েন্স আৰু তোমালোকৰ জেনাৰেল সায়েন্স এইকিটাৰ কাৰণে তোমালোকৰ মই কোৱেছনৰ প্যাটাৰ্ন বিলাক কৈ দিও কেনেকুৱা হ'ব তোমালোকৰ ধৰা কিছুমান আহিব ডাইৰেক্ট তোমালোকক সিলেক্ট কৰিবলৈ কোৱেছনটো দি দিলে তলৰ 1 হয়নে 2 হয়নে 3 হয়নে 4 হয় লিখা কিছুমানক সম দি দিব ধৰা যদি 1826 1827 1920 1940 তোমালোক ক্ৰম অনুসৰি যেতিয়া সজাব দিব যুদ্ধবিলাকৰ নাম লিখি দিব তে তোমালোকৰ ভুল হ'ব এমসিকিউ কিন্তু বহুত প্ৰকাৰ টান হয় দেই আকৌ কেতিয়াবা তোমালোকক কি দিব যে তোমালোকক কিছুমান ৰিজন দি দিব তো ৰিজন বিলাক তোমালোকক সুধিব যে কোনটো শুদ্ধ কোনটো ভুল তে তোমালোকৰ কনফিউজ লাগিব একে হ'ব সেই কাৰণে তোমালোকে কি কৰিব লাগিব ইয়াৰ তোমালোকৰ এটাই উপায় আছে তোমালোকৰ মেইন বুক ৰিডিং যদি ইয়াৰ বাদে একো উপায় নাই তোমালোকে খালি পাস কৰি যোৱা আৰু যিখিনি ছাত্ৰ ছাত্ৰী অলৰেডি একদম কোৰ্স ফিনিশ হৈ গৈছে তেওঁলোকে 100 পাব 90 পাব 80 পাব সিহঁতেটো পাবই বাকি যাৰ টেনশন নলয় তোমালোকে অলপো সময় নষ্ট নকৰাকে তোমালোকে পঢ়ি থাকা আৰু যিখিনিয়ে বেয়া কৰিলা সেইখিনিও পঢ়া বয়স কম আছে সকলো একে হ'ব পৃথিৱীত সকলোৰে কাম আছে কিবা নহয় কিবা তোমালোকে কৰিব পাৰিবা গতিকে অলপ ধৈৰ্য ধৰা মোবাইলৰ পৰা একদম আঁতৰি থাকা যদি এনেকুৱা ভাল কিবা তোমালোকৰ ফলো কৰি থাকা কাৰবাৰ বা যদি মোৰ ক্লাসো চাইছা সেইখিনি চাবা তাৰপৰে তোমালোকে বেলেগ কথালৈ একদম নাযাবা এতিয়া আৰু ইয়া কথা আলোচনা নকৰি আমি পাঠৰ কথাবিলাক আলোচনা কৰিম যেহেতু মই অসমীয়া পঢ়াও তে তোমালোকে ভিডিওটো এটা লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰি থবা কিবা থাকিলে কমেন্ট কৰি খুদিবা আৰু যে তোমালোকৰ কিবা প্ৰবলেম আছে মোক কবা মই যিমান পাৰো তোমালোকক সহায় কৰিম ধন্যবাদ